ক্লাছ 10ৰ ষ্টুডেণ্টসকল, তোমালোকৰ মেথছৰ 1 লেচনটোৰ এলচিএম আৰু এচচিএফৰ বিষয়ে মই কওঁ, কিয়নো লসাগু আৰু গসাগু তোমালোকে বহুতে উলিয়াব জানা, কিন্তু এটা আখৰুৱা অংক যেতিয়া থাকে পটককৈ পঢ়ি পেলাই সেইটো গসাগু উলিয়াম নে লসাগু উলিয়াম খেলি মেলি লাগি যায়নে বাৰু? সেই যিটো টিপছ মই সেইটো তোমালোকক আজি দিম। তাৰ আগতে মই লসাগু আৰু গসাগু এইবিলাক খেলি মেলি অলপমান ভাঙি দিওঁ, কিয়নো তোমালোকৰ নতুন কিতাপ নহয়নে এইবাৰ, গতিকে এই নতুন কিতাপখনৰ অংকখিনি মই কৰি দিবলৈ ওলাইছোঁ। একেবাৰে ইজি মেথড, তোমালোকে অংক বহুতে টান পোৱা, গতিকে মই অকণমান তোমালোকক বুজি পোৱাকৈ বুজাবলৈ লৈছোঁ, মানে একেবাৰে সাধাৰণকৈ বুজি পাবা। চোৱাচোন তোমালোকে ভিডিঅ'টো শেষলৈকে, ঠিক আছে। এলচিএম লসাগু, লঘিষ্ঠ সাধাৰণ গুণিতক। লঘিষ্ঠ সাধাৰণ, ইয়াতে তোমালোকে এটা কথা চাবা, লঘিষ্ঠ মানে হৈছে সৰু, সাধাৰণ গুণিতক আটাইকেইটাতে থকা গুণিতক। মই গুণিতকৰ বিষয়ে প্ৰথমতে কৈ ল'ম। আমাৰ 6 সংখ্যাটো এইটো চোৱা, 6ৰ গুণিতক কি হ'ব? 6, 6 দুগুণ 12, 6 তিনিগুণ 18, এনেকৈ পূৰণ কৰি কৰি যিবিলাক গৈ থাকোঁ এইবিলাকক আমি কি কওঁ? গুণিতক। এইবিলাক গুণিতক। গতিকে এই 6ৰ গুণিতক হ'ল 6, 6 দুগুণ 12, 6 তিনিগুণ 18, 6 4 24, 6 5 30, এইবিলাক গৈ থাকিব, সেইবিলাক হৈছে গুণিতক। আৰু এই 6ৰ এইবিলাক তোমালোকে জানা যদি মই কৈছোঁ, 6ৰ গুণনীয়ক হ'ল 2 3 গুণ 6। এই 2 আৰু 3টো হৈছে 6ৰ কি? এইকেইটা 6ৰ কি? গুণনীয়ক বা কি কয়? গুণনীয়ক বা উৎপাদক। এই দুটা প্ৰথম তোমালোকৰ ক্লিয়াৰ হৈ ল'ব লাগিব। এতিয়া কথা হ'ল, আমি গুণিতক, গুণনীয়ক বা উৎপাদক, আমি গুণনীয়ক নকওঁ, ঠিক আছে, উৎপাদকেই ক'ম। আৰু এইবিলাক গুণিতক, ঠিক আছে, উৎপাদক হ'ল এইবিলাক 6ৰ। এই দুটা ক্লিয়াৰ কৰি লৈছোঁ। ইয়াতে চোৱা, লঘিষ্ঠ সাধাৰণ গুণিতক, এই গুণিতক লঘিষ্ঠ মানে আটাইতকৈ সৰু, ঠিক আছে, সাধাৰণ সকলোতে থকা মই কৈ গৈ আছোঁ। ইয়াৰ পিছত আহিলে আমাৰ HCF গসাউ। মই এইটো আৰু অলপ বুজাম। HCF গসাউ গৰিষ্ঠ, আচলতে গৰিষ্ঠ মানে কি হয়, মই এই শব্দ দুটাৰ কৈ লৈছোঁ। লঘিষ্ঠ, তোমালোকে এই দুটাহে প্ৰধান জানিব লাগিব দেই। লঘিষ্ঠ হৈছে, লঘিষ্ঠ মানে কি? সৰু, আৰু গৰিষ্ঠ মানে এইকেইটা যদি জানি লোৱা তোমালোকৰ কেতিয়াও এই অংকটো ভুল নহয়। ডাঙৰ, কি ডাঙৰ কি সৰু মই কৈ গৈ আছোঁ, এই দুটা শব্দৰ অৰ্থটো জানি লোৱা, ঠিক আছে। গৰিষ্ঠ সাধাৰণ উৎপাদক বা গুণনীয়ক কৈছে। উৎপাদক, এইখিনি উৎপাদক নহয়নে? ইয়াৰে গৰিষ্ঠ মানে আটাইতকৈ ডাঙৰ উৎপাদক, ঠিক আছে। এতিয়া আমি উলিয়াম দেই। আমি 15, 20 আৰু 25 চোৱা, 15, 20 আৰু 25 কি উলিয়াব লাগে? এলচিএম। কেনেকৈ উলিয়াম চাবা। 15, 20, 25 আমি তোমালোকক দিছে 1 1ত খুব উৎপাদক উলিয়াবলৈ দিছে। উৎপাদকবিলাক উলিওৱা, সাধাৰণ উৎপাদকবিলাক উলিওৱা। মই গোটেই অংকখিনি তোমালোকক কৰি দিম। এতিয়া প্ৰথম তোমালোকক এইখিনি মই দেখাই লওঁ। 15ৰ আমাৰ উৎপাদক কি হ'ব? 3 × 5, হয়নে? 3 × 5, 3 5 15। আৰু 20ৰ কি হ'ব? 2 × 2 × 5, হ'বনে? 2 2 4, 4 5 20। 25ৰ কি হ'ব? 5 × 5। এতিয়া আমি ইয়াৰ এলচিএম কি ল'ম? লঘিষ্ঠ সাধাৰণ গুণিতক কি ল'ম? মই আৰু এটা ধৰণে কৰিব পাৰি, সেইটোও দেখাই দিছোঁ তোমালোকক। এইটো কৰি আছোঁ বাৰু, পাতি লৈছোঁ দেই। 20, 25 তোমালোকে এইটো এনেকৈ তোমালোকে উলিয়াব পাৰা। মই উলিয়াই দেখুৱাই দিম, এই কথাটো মই কৈ আছোঁ। এতিয়া চোৱা, আমি ইয়াতে এলচিএম কি ল'ম? ইয়াতে আমি এলচিএম ল'ম, চাবা। লসাগু, লঘিষ্ঠ বুলি কৈছোঁ, মই আগতেও কৈছোঁ, মানে আটাইতকৈ সৰু, সাধাৰণ গুণিতক। কি কৈছে? গুণিতক, গুণনীয়ক নহয়। মানে এই তিনিওটাৰে গুণিতক লাগিব। তিনিওটাৰে গুণিতক মানে 15ৰ গুণিতক কি? 2 × 30 নহয়নে? 20ৰ গুণিতক কি? 2 × 40 নহয়নে? এনেকৈ আমি গৈ থাকিম নহয়। এই তিনিওটাৰে একেটাই গুণিতক হ'ব লাগিব, একেটাই মিলিব লাগিব, আৰু সেইটো আটাইতকৈ সৰু হ'ব লাগিব। সৰু মানে কি? আমি ডাঙৰ গুণিতকো পাই যাম। 15, 20 আৰু 25ৰে
পূৰণ কৰিব পৰা আমি ডাঙৰ গুণিতকো পাই যাম নিশ্চয় বুজি পাইছা গতিকে সেইবিলাক দৰকাৰ নাই আটাইতকৈ যিটো সৰু প্ৰথমে আমি যিটো পাম সেইটো লাগিব চাবা ইয়াতে সেইটো উলিয়াওঁতে আমি কি কৰোঁ এলচিয়ামটো উলিয়াওঁতে আমি ইয়াতে আটাইকেইটাতে মিল কিবা আছে নেকি আমি চাই লওঁ আছে নেকি 3 ক'ৰবাত নাই 5 আছে 5 ইয়াত আছে ইয়াতো আছে ইয়াতো আছে চ' আমি 5টো উলিয়াই আনিলোঁ ফাৰ্ষ্ট টাইম 5 উলিয়াই আনিলোঁ ইনটু ইয়াতে মিলাটো আমি উলিয়াই আনিলোঁ প্ৰথমে আৰু নিমিলা কেইটাও আমি লিখি দিব লাগিব ইয়াতে কি আছে 3 এফালৰ পৰা লিখি যাবা চিজিলকৈ তেতিয়াহে থাকি নাযায় 2 দুটা আছে ইয়াতে হয়নে 2 ইনটু 2 3 নম্বৰ থাকিলে 5 এটা এইটোতো আমি এটা কৰি লৈ ল'লোৱে 5 এটা থাকিলে নহয় জানো এইটো 5 দি দিলা এইটোৱে হ'ল চাবা 5 3 গুণ 15 2 15 30 2 30 60 60 ইনটু 5 6 5 30 300 এতিয়া চোৱা এই 300টো হৈছে আমাৰ এলচিয়াম মানে লঘিষ্ঠ সাধাৰণ গুণিতক আটাইতকৈ এই তিনিওটাৰে সৰু যিটো গুণিতক মানে 300ক আমি 15ও পাৰিম 20ও পাৰিম 25ও পাৰিম 300তকৈ সৰু সংখ্যা নোপোৱা তোমালোকে 15 20 আৰু 25 তিনিওটাই বাৰ যোৱা 300তকৈ নোপোৱা গতিকে 300টো আটাইতকৈ সৰু লঘিষ্ঠ বুলি কৈছে তাতকৈ ডাঙৰ পাই গৈ থাকিবা গতিকে সেইটোৱে হৈছে গুণিতক আৰু গুণিতক হয়নে আমি যে দেখাইছিলোঁ অলপ আগত গতিকে এইটোৱে হৈছে আমাৰ এলচিয়ামটো আমি আৰু এটা ধৰণে উলিয়াব পাৰোঁ কেনেকৈ এনেকৈ পাতি ল'বা পাতি লৈ কিহেৰে যাব দেখিছাই 5 আৰু এইটো 0 গতিকে ইয়াতে আমি 5ৰে যাব বুলি জানো 5 3 গুণ 15 কমা দি যাবা 5 4 20 কমা দি যাবা 5 5 25 হ'ল এতিয়া ইয়াত যাবনে কি হ'ব আৰু 2 2 গুণ 4 কিন্তু 5 আৰু 3ত নাযায় তোমালোকে এইটো নকৰিলেও হয় তথাপি মই কৰি দেখাই দিছোঁ 2য়ে কৰিছোঁ 3টো নাযায় কাৰণে নামি আহিলে কমা 2 2 গুণ 4 কমা 5টো নামি আহিলে নাযায় ঠিক আছে আৰু নকৰিলেও তোমালোকে এইকেইটা কৰি দিলেও হ'ব আমি এইকেইটা এতিয়া পূৰণ কৰি দিলে একেই 300 ওলাই যাব 5 2 গুণ 10 3 10 30 2 30 60 60 ইনটু 5 300 হয়নে এই ধৰণে আমি লসাগু উলিয়ালোঁ এতিয়া আমি গসাগুটো চাওঁ আমি গসাগু কি পাম এতিয়া এইকেইটাৰে মই চাইছোঁ ইয়াতে কৰিছোঁ মই আকৌ নকৰোঁ গসাগু উলিয়াবলৈ হ'লে 15 20 দেখা নাই ন 15 20 25 মই আখৰেৰে কেনেকৈ তোমালোকে লিখি থ'লে পটকৈ বুজি পাবা সেই কথাটো বুজাবলৈহে আচলতে গৈ আছোঁ আমি 15ত পালোঁ 3 5 15 2 ইনটু 2 ইনটু 5 5 ইনটু 5 গসাগু উলিয়াবলৈ হ'লে গসাগু বা গসাউ এতিয়া হ'ল আমি ইয়াতে ইংলিছত কি বুলি ক'ম HCF নহয় জানো আমি HCF কেনেকৈ উলিয়াম গৰিষ্ঠ সাধাৰণ উৎপাদক বা গৰিষ্ঠ সাধাৰণ গুণিতক নহয় আকৌ উৎপাদকবিলাক মই কৈ আহিছোঁ অলপ আগতে তোমালোকে আকৌ ভিডিঅ'টো ৰিপিট কৰি চাবা গুণনীয়ক আৰু গুণিতকৰ বিষয়ে জানিবলৈ হ'লে ঠিক আছে গসাউ গৰিষ্ঠ আটাইতকৈ ডাঙৰ কৈ আছোঁ সাধাৰণ মানে ইয়াত সকলোতে থকা উৎপাদক এটা চোৱা আছেনে 3 সকলোতে আছেনে প্ৰথমৰ পৰা চাই আহিবা 5 সকলোতে আছেনে 5 ইয়াত আছে 3টো নাই নহয়নে ঠিক আছে আমাৰ 5টোৱে হ'ব আৰু চোৱা এই 5টোতকৈ ইয়াততো আৰু নাই গতিকে আৰু সংখ্যা আমি চাবই নালাগে গতিকে 5টোৱে সকলোতে যিটো থাকে সাধাৰণ যিটো হয় সকলোতে থকা সেইটোৱে হ'ব আমাৰ 5টোৱে গসাউ এতিয়া আমি 5 পালোঁ ইয়াত 15 20 আৰু 25ৰ গসাউ 5 পালোঁ HCF 5 কেনেকৈ গসাউ গৰিষ্ঠ আটাইতকৈ ডাঙৰ বুলি কৈছোঁ সাধাৰণ সকলোতে থকা আৰু উৎপাদক 20ৰ উৎপাদকো 5 15ৰ উৎপাদকো 5 25ৰ উৎপাদকো 5 গৰিষ্ঠ বুলি কৈছে ডাঙৰ বুলি কৈছে গৰিষ্ঠ মানে ডাঙৰ মই কৈছিলোঁ এইটো চোৱা কি আটাইতকৈ ডাঙৰ উৎপাদক 5টোৱে হৈছে 25ৰো আটাইতকৈ ডাঙৰ উৎপাদক হয়নে 20ৰো আটাইতকৈ ডাঙৰ উৎপাদক 15ৰো আটাইতকৈ ডাঙৰ উৎপাদক গতিকে সেইকাৰণে কৈছে ডাঙৰ বুলি ডাঙৰ উৎপাদক কোনটো মানে গতিকে HCF গসাউ এটাই কথা মনত ৰাখা গসাউ উলিয়াবলৈ হ'লে আটাইকেইটাতে কমন থকাটো ল'বা আৰু লসাগু উলিয়াবলৈ হ'লে তোমালোকে আটাইকেইটাতে কমন থকাটো ল'বাই ওপৰঞ্চি তাত থাকি যোৱাখিনি এটা এটাকৈ লিখি এই ধৰণে আটাইকেইটা পূৰণ কৰি দিবা সেইটো হৈছে লসাগু আৰু গসাউটো একেবাৰে ইজি হয় গোটেইকেইটাতে কমন থকাটোৱে গসাউ এতিয়া মই আখৰৰ কথাটোলৈ আহোঁ আখৰৰ কথাটো তোমালোকৰ কি হয় যদি তোমালোকক এটা অংক দিয়ে সেই অংকটো তোমালোকে আখৰৰ অংকটো পঢ়ি চাব লাগিব আৰু সেই আখৰৰ অংকটো তোমালোকৰ 1 লেচনটো উলিয়াই লোৱাচোন 1 লেচনটোৰ তোমালোকৰ 8 নম্বৰটো চোৱা 8 নম্বৰ 1ত দিছে 8 নম্বৰ 1ত কি দিছে এটা ৰেজিমেণ্টৰ
এই অংকটো চোৱা তোমালোকে মই অকণমান কৈ দিছোঁ দেই অংকটো মই কৰি দিম বাৰু এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15, 20, 25 জনকৈ এই অংকটোৱে আচলতে এইটোৱে মই উলিয়াই আছোঁ 25 জনকৈ কিছুমান শাৰীত থিয় কৰিব পাৰি ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে বুলি কৈছে এতিয়া আমি লসাগু উলিয়াম নে গসাগু উলিয়াম তোমালোকে এইটো চাই পেলাই মই এইটোৰ দুইটা উলিয়াই দিলোঁ গসাগু লসাগু সেইটো কথা নহয় এই অংকটোৰ কথা কৈছোঁ শুনিবা দেই আখৰৰ অংকটো পঢ়িয়ে আমি পটকৈ জানিব লাগিব ইয়াতে কি টিপছ আছে জানানে ইয়াত কৈছে ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক থাকিব লাগিব অতি কমেও শব্দটো ক'লেনে কমেও শব্দটো কোৱাৰ লগে লগে কম আটাইতকৈ কম কি গৰিষ্ঠ হৈছে ডাঙৰ মই ইয়াতে সেইকাৰণে মিনিং দুটা লিখিছিলোঁ গৰিষ্ঠ হৈছে ডাঙৰ লঘিষ্ঠ হৈছে সৰু অতি কমেও সৰু লঘিষ্ঠ গতিকে অতি কমেও বুলি কোৱাৰ লগে লগে লসাগু উলিয়াব লাগিব এলচিয়াম উলিয়াব লাগিব গতিকে এই সংখ্যা দুটাৰ এলচিয়াম উলিয়ালে তোমালোকে এনচাৰটো পাই যাবা 15, 20, 25 ইতিমধ্যে মই কৰি থৈছোঁ ইয়াৰে এলচিয়াম কি পাইছিলোঁ আমি এলচিয়াম 300 গতিকে এইটো এনচাৰ হ'ব সেইটোৰ মই কৰি দিম তোমালোকৰ অংকটো কিন্তু মই মোটামুটি কথাটো বুজাইছোঁ এতিয়া তাৰপিছত তোমালোকৰ তেনেধৰণৰ আৰু এটা অংক ধৰা সেইটো তোমালোকে আৰু এটা উলিওৱা 8 নম্বৰৰ 5টো ধৰা 5টো তোমালোকে শুনা মই কৈ দিছোঁ হিমাদ্ৰীয়ে আচলতে কেনেধৰণে বুজিব পাৰিবা কি উলিয়াব লাগে মই অংকখিনি কৰি দিম বাৰু আজি মই মাত্ৰ বুজাই দিছোঁ কেনেধৰণে তোমালোকে আখৰুৱা অংক এটা বুজি পাবা সেইটো এলচিয়াম উলিয়াব লাগেনে এচিএফ উলিয়াব লাগে হিমাদ্ৰীয়ে 625টা ভাৰতীয় এইটো 5 নম্বৰটো চোৱা 8ৰ 5 নম্বৰটো হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকেট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় সেইখিনিলৈকে ঠিকে আছে এতিয়া আমি কি উলিয়াম হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব সৰ্বাধিক শব্দটো বুজি পালানে সৰ্বাধিক সকলোতকৈ অধিক মানে ডাঙৰ বুলি কোৱাৰ লগে লগে কি আহিলে গৰিষ্ঠ আহিলে গৰিষ্ঠ মানে ডাঙৰ মই লিখি থৈছোঁ গৰিষ্ঠ আহিলে গতিকে তোমালোকে গসাগু উলিয়াবা এচিএফ উলিয়াবা এই অংকটোত বুজি পালা আৰু এটা কথা প্ৰতিটো অংকতেই যে এনেকৈ ডাঙৰ আটাইতকৈ সৰু দি থোৱা থাকিব সেইটো নহয় বাকী অংকখিনিত কেনেধৰণৰ টিপছবিলাক আছে সেইখিনি জানিবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ